16 আজি দি দিম অনলি 17000 টাকা মোটা এটু আপনি পাই যাও অনলি 45000 গোল্ড কালার একদম 100% জেনুইন আছে এভরি ভিডিওত কই থাকো আমার প্রোডাক্ট 100% জেনুইন থাকে একটু চেঞ্জ না থাকে তো জেনুইন প্রোডাক্টে পাবো ইয়াতো সব জেনুইন আছে আৰু আমাৰ তাত আইফোন XR ৰ পৰা 16 Pro Max লৈকে গোটেইখিনি মডেল अवेलेबल আছে গোটেইখিনি আইফোন XR আছে 11 আছে 11 Pro আছে 11 Pro Max আছে 12 আছে 12 মিনি আছে নমস্কাৰ মই আপোনাক সকলোকে অসম লগৰ অন্যটা ভিডিঅ'ত স্বাগতম জনাইছো চাব আইফোন চাব এবাৰ আইফোন দেখাম চাক ব্ল্যাক কালাৰ আইফোন এসাক আইফোন এই আইফোন ক'ত আহিছো গম পাই আপোনাকে সকলোৱে গম পায় নগাঁৱত এতিয়া চৰ্চাত আছে সেইখন দোকান আইফোনৰ কাৰণে বিখ্যাত একদম জেনুইন আইফোন যদি বিচাৰি আছে তেন্তে আপোনাকে আহিব লাগিব নগাঁও মৰিগাঁও সিন্ডিকেট হিৰো ডিলাৰ লগত থকা মোবাইল হাব মই ইয়াত প্ৰায় ভিডিঅ' বনাই থাকো তো ফাইনালি আকৌ ষ্টক আপডেট আহি গৈছে ইয়াৰ আগৰ দুটা ভিডিঅ' যি আপোনাকে মৰম দিছে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো তেন্তে আজি আকৌ ষ্টক আপডেট আহিছে আৰু সকলোখিনি ডিটেইলছ দিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো ইয়াৰ এড্ৰেছ জানিম কি অফাৰ আছে আজি কম দামৰ আইফোন আছে যদি আপোনাকে আইফোন ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনাকৰ বাবে সম্পূৰ্ণ চাওক তেন্তে আহক আমি দাদাৰ লগত কথা পাতি আছো আমাৰ লগত সাদিকুদা আছে সাদিকুদাৰ লগত কথা পাতিম তাৰ পিছত বাকি ডিটেইলছ আপোনাক দি আছো এই আমাৰ লগত আহি গল সাদিকুদা নমস্কাৰ দাদা ভালে আছে আছে একদম বঢ়িয়া ওকে পোন প্ৰথমে স্টক দেখা পাইছে কিমান আপডেট হৈছে স্যার আপোনালোকৰ এস আইফোন এস পুৰা স্টক লৈ আহিছো ওকে প্ৰো সিৰিজৰ অল মডেল স্টক আমাৰ তাত পাই যাব প্লাস আপোনাৰ 13 ৰো अवेलेबल স্টক কৰিছো 128 256 দুটা ভেৰিয়েন্টত अवेलेबल কৰা হৈছে ওকে তো আপোনালোকক একবাৰ গুটিখিনি স্টক দেখাইছো ঠিক আছে তাৰ আগতে বহুতে কমেন্টত চলি থাকে দাদা লোকেশন এড্ৰেছ আমাৰ ষ্টৰৰ এড্ৰেছটো হৈছে নগাঁও মৰিগাঁও সিন্ডিকেট হিৰো ডিলাৰৰ লগতে আছে যদি আপোনালোকে এড্ৰেছ বিচাৰি পাওতে অসুবিধা হয় গুগল মেপত সাৰ্চ কৰিলে মোবাইল হাব নগাঁও ডাইৰেক্ট এড্ৰেছ পাই যাব বা আমাৰ ফোন নম্বৰত কন্টাক্ট কৰিব তাত আপোনাৰ লোকেশন সেন্ড কৰি দিয়া ঠিক আছে তে আমাক স্টক দেখাবো স্টক আজি স্টক দেখাম স্টক আপোনাৰ চাইলক 13 Pro আছে 15 Pro Max আছে 15 Pro আছে 16 Pro আছে 16 Pro Max আছে 14 Pro Max আছে মোটামুটি Pro Max और 11 Pro Max 12 Pro Max 13 Pro Max 15 Pro Max 16 Pro Max গোটেই কেটা মডেলে अवेलेबल আছে গোটেইটা প্ৰিমিয়ামত আছে গোটেই কেটা প্ৰিমিয়ামত আছে আজি ডেটত যোনটো স্টক আমি লৈ আহিছো মই এটো সিওৰটিত ক'ব পাৰিম যে আমাৰ নগদ কাৰো তাত ইমান স্টক নাপায় আৰু যদি কোনবাই Pro আৰু Pro Max বিচাৰি আছে তো সিধা সিধি মোবাইল হাবত আহক আৰু নিজে চেক কৰি চাই মেলি লৈ যাওক 100% জেনুইন পাবো এটা পিছু ৰিফাৰবিশ নাপায় আৰু নিজে থিউ টুলত লগাই চেক কৰি লৈ যাব পাৰিব আৰু আমাৰ তাত আইফোন XR ৰ পৰা 16 Pro Max লৈকে গোটেইখিনি মডেল अवेलेबल আছে গোটেইখিনি আইফোন XR আছে 11 আছে 11 Pro আছে 11 Pro Max আছে 12 আছে 12 মিনি আছে 12 Pro আছে 12 Pro Max আছে 13 আছে 13 মিনি আছে 13 Pro আছে 13 মানে এনি কোনো সিরিজ পাই যাব এনি মানে XR ৰ পৰা ওপৰৰ যিমান 16 Pro Max লেটেস্ট মডেল তালৈকে পাবো মাজত একো মিস নাই যে এটো মডেল আমাৰ তাত নাই এভৰি মডেল আমাৰ স্টার্টিং কিমান XR XR আমাৰ স্টার্টিং হ'ব অনলি 14000 পৰা 14 আজি আইফোন 14000 পৰা স্টার্টিং 14000 পৰা স্টার্টিং হ'ব ওকে ঠিক আছে আমাক দেখাবো কোনটো কি কন্ডিশন এতিয়া আমি আজি এটা 16 দেখাম আপোনালোকক কোন প্ৰথমে মই 16 দেখাব বিচাৰি আছো এইটো 16 আপোনালোকে চাই লওক 16 আজি দি দিম অনলি 17000 টাকা ধেমালি কৰি আছে ৰব 17000 শুনি পেলাই ভুল না যাব এইটো হৈছে একচুয়ালি XR হয় কনভার্টেড টু 16 যদি কোনবাই 16 লব বিচাৰি আছে বাট 16 লব পৰা নাই তেও XR কনভার্টেড 16 টো লব পাৰে অনলি 17000 মই ধোকা খাই গলো জুনে চাব ইয়ে ধোকা খাই যাব বেক সাইড চাইলে কোনেও ক'ব নোৱাৰে XR হয় নে 16 হয় বেক সাইড চাইলে সদায় 16 বুলিয়ে ভাবিব কিন্তু ফোনটো হল XR কনভার্টেড টু 16 ওকে ঠিক আছে তো এটো আপোনাকে লৈ যাব পাৰিব অনলি 17000 ওকে ঠিক আছে তাৰ পিছত আমি প্ৰোৰ ফালে আহি যাও যেটো আমি কৈছোৱে যে প্ৰো আপোনাৰ 11 Pro পৰা ষ্টাৰ্ট আছে তো সৰুৰ পৰা ডাঙৰলৈ দেখাম আপোনাক তো 11 Pro আহি যাব আমাৰ তাত দুই পিস ষ্টক আছে কন্ডিশন আপোনালোকে নিজে চাব পাৰে 11 Pro হোৱাইট কালাৰ আৰু স্পেস গ্ৰে কালাৰ अवेलेबल আছে আৰু আপোনাৰ প্ৰাইস হৈছে 25000 ওকে তাৰ পিছত আহি যাব আপোনাৰ 11 Pro Max বহুতে ট্রিপল ক্যামেরাত স্টোরেজ বেশি বিচাৰে বিয়াকে জুনে ভিডিও শুট কৰে যত স্টোরেজৰ নিড হয় তো তাৰ কাৰণে আমি 11 Pro Max अवेलेबल কৰিছো 256GB ভেৰিয়েন্টত প্ৰাইসটো কিমান হ'ব পাৰে আইডিয়া কৰি কওকচোন আপোনাক 11 Pro Max টু নতুন দাম আপোনাৰ 1.5 লাখৰ ওচৰা-ওচৰি আছিল এটা আপুনি কওকচোন 256GB 11 Pro Max কিমান হ'ব পাৰে আপোনাৰ হিচাপত কিমান দিনৰ পুৰণা এক বছৰ হৈ গল যেহেতু 11 Pro Max বহুত আগৰ হয় 1-2 বছৰ পুৰণা হ'ব কিন্তু পুৰণা হলেও 100% জেনুইন আছে এটা বস্তু চেঞ্জ নাই ব্যাক প্যানেলও চেঞ্জ নাই ক্যামেরা গ্লাস
চেঞ্জ নাই, বডি চেঞ্জ নাপাব, ডিসপ্লে চেঞ্জ নাপাব, 100% জেনুইন, ব্যাটারি 83% হইতে পাব, 83 জেনুইন আছে, বুস্টেড ব্যাটারি নহয়। এটা প্রাইসটা আপনার মতে কিমান হ'ব পাৰে? 60 65 60 নহয়, 40 নহয়, 35 নহয়, অনলি 29000। অনলি 29 অনলি 29000, 64GB বা 120 নহয়, 256GB ভেরিয়েন্ট পাবো অনলি 29000 ত। যদি কোনোবাই ভিডিও বনোৱাৰ কাৰণে বিচাৰি আছে ট্রিপল ক্যামেরা 256GB ভেরিয়েন্ট 11 Pro Max 11 Pro Max ডাঙৰ স্ক্রিনৰ ফোন, যদি ভিডিও বনাওতে ডাঙৰ স্ক্রিনৰ ফোন বিচাৰে তো আপোনালোকে আৰামত এইটো দি ভিডিও বনোৱাৰ কাৰণে ইউজ কৰিব পাৰে অনলি 29000 ত। তাৰ পিছত আহি গ'ল আপোনাৰ 12 Pro। 12 Pro আহি যাব আপোনাৰ 120GB ভেরিয়েন্টৰ সৈতে, 87% ব্যাটারি হেলথ আছে, কন্ডিশন আপোনালোকে একবাৰ চাই লওক, একদম বঢ়িয়া কন্ডিশন আছে। আমি সদায় এটা বস্তু এভরি ভিডিওত কৈ থাকো, আমাৰ প্ৰডাক্ট 100% জেনুইন থাকে, একো চেঞ্জ নাথাকে। তো জেনুইন প্ৰডাক্টে পাব, ইয়াতো সব জেনুইন আছে। আৰু ইয়াৰ প্ৰাইস ৰাখা হৈছে আপোনাৰ 36000, 128GB 87% ব্যাটারি হেলথ হইছে। তাৰ পিছত আহি যাব আপোনাৰ 12 Pro Max। 12 Pro Max দুই পিস পাব, গোল্ড কালার কন্ডিশন আপোনালোকৰ ফ্ৰন্টত মই নিজে একো নকওঁ, একবাৰ চাই লওক, এইটো চাই লওক, একদম পুৰা ক্লিন আছে, টেম্পাৰ গ্লাসও লগোৱা হোৱা নাই, 100% জেনুইন। 84% আছে আৰু 85% আছে। যেহেতু বহুত ষ্টৰত 12 Pro 13 Pro 12 Pro Maxত বহুতে 100% ব্যাটারি হেলথ দেখাই থাকে, কিন্তু মই আপোনালোকক এটা বস্তুৱে বুজাব বিচাৰি আছো, যেতিয়া এটা ফোন 2 বছৰ 3 বছৰ আগত কোম্পানীয়ে লঞ্চ কৰিছিলে, এই 2 বছৰ 3 বছৰ পুৰণা ফোনটোত 100% ব্যাটারি হেলথ থাকাটো কেতিয়াও পসিবল নহয়। আপোনালোকে এইটো সদায় ধ্যানত ৰাখিব, যেতিয়া এটা ফোন 2 বছৰ 3 বছৰ হ'ব তাৰ ব্যাটারি হেলথ সদায় 80 to 85 বা 87 তেনেকৈ পাব। তো আপোনালোকে কেতিয়াও 100% চাই পেলাই এইটো জেনুইন বুলি কেতিয়াও নাভাবিব। আৰু যদি কোনোবাই কৈ আছে জেনুইন, একবাৰ চিউটুলত লগাই চেক কৰিব, দেখাই দিব, তাত সব ওলাই যাব, তাত সব ওলাই যায়। চিউটুলৰ ভিডিও এটা আছে, চাই অলৰেডি আমাৰ চিউটুলৰ ভিডিও দাদা চেনেলত দিয়া আছে, আপোনালোকে একবাৰ সেইটো ভিডিও চালে কেনেকে চেক কৰে গোটেই ডিটেইলছ তাত আপোনালোকে পাই যাব। বলে ডেসক্ৰিপচন লিংকটো দি দিম, চাই লওক, লিংকটো দি দিব। আৰু ইয়াৰ প্ৰাইজিংটো মই আপোনালোকক জনাই দিওঁ, 185 আৰু 84 দুইটাই আপোনাৰ 46000 ত পাই যাব। 46000 ন, যদি সেম ৰেট আছে, 1% ব্যাটারি হেলথৰ ডিফাৰেন্স, তো প্ৰাইস ডিফাৰেন্স তেনেকুৱা নাই। যোনে আগত আহিব সি 85% টো ল'ব পাৰিব, সোনকালে আহক, আহি পেলাই 85% টো গ্ৰেড কৰক। তাৰ পিছত আহি গ'ল আপোনাৰ 13 Pro। 13 Pro আপোনাৰ ব্লু কালাৰ আছে, 3 পিস ব্লু কালাৰ পাই যাব। ইয়াত 256GB 128GB ভেৰিয়েন্ট আৰু 256 আৰু 120GB ভেৰিয়েন্টত পাব। আৰু ব্যাটারি হেলথ পাই যাব আপোনাৰ 82 85 আৰু 87 ত। ওকে, তো আপোনাৰ প্ৰাইজিং ষ্টাৰ্ট হ'ব আপোনাৰ 49000 পৰা, 49 পৰা 53 ভিতৰত আহি যাব 13 Pro। তাৰ পিছত আহি গ'ল আপোনাৰ 13 Pro Max। 13 Pro Max ত 3 পিস अवेलेबल আছে, গ্ৰীন কালাৰ 2 পিস আছে, ব্যাটারি হেলথ আছে আপোনাৰ 84 আৰু 87। তাৰ লগত আছে আপোনাৰ গোল্ড কালাৰ, তাৰ ব্যাটারি হেলথ আছে 86। তো তিনটাৰে প্ৰাইস ডিফাৰেন্ট হ'ব, মই প্ৰাইস কিটা আপোনালোকক জনাই দি আছো। 100% জেনুইন আছে, একো চেঞ্জ নাই। 84 আৰু 87 আছে, ইয়াৰো প্ৰাইস আপোনাৰ 50 to 55 ৰ ভিতৰত পাই যাব 13 Pro Max। আৰু যোনটো গোল্ড কালাৰ আপোনালোকক দেখাইছিলো, ইয়াৰ প্ৰাইসটো অলপ কম হ'ব। তাৰ ৰিজনটো মই কৈ দিওঁ, ইয়াৰ ডিসপ্লেটো আছিলে বেয়া হোৱা, মানে ডিসপ্লেটো চেঞ্জ হয়, বাট অৰিজিনেল জেনুইন ফোনৰ পৰা ৰিপ্লেস কৰা ডিসপ্লে হয়। তো তাত ইয়াত সেটিংছত গ'লে ইউজ ডিসপ্লে বুলি দেখাই থাকিব, যেহেতু পুৰণা 13 Pro Max ৰ অৰিজিনেল ডিসপ্লে লগোৱা হৈছে, তো তাৰ কাৰণে প্ৰাইসটো অলপ কমি যাব। মোটা এইটো আপুনি পাই যাব অনলি 45000 ত। 45000 ত গোল্ড কালার একদম 100% জেনুইন আছে, ডিসপ্লে চেঞ্জ করা হয়েছে বাট জেনুইন লগোৱা হৈছে। নেক্সট কি দেখাবো? নেক্সট আহি যাব আপোনাৰ 14 Pro। এইটো আপোনাৰ 14 Pro সিঙ্গেল পিস আছে, 256GB ভেৰিয়েন্টত ব্ল্যাক কালাৰত পাই যাব, ব্যাটারি হেলথ আছে 86% আৰু আপোনাৰ প্ৰাইস হৈ যাব 58000 ত। 256GB বৰ্তমান 128 अवेलेबल নাই, নেক্সট ভিডিওত আমি 128 अवेलेबल কৰাই দিম আপোনালোকক। তাৰ পিছত আহি গ'ল আপোনাৰ 15 Pro Max 3 পিস अवेलेबल আছে, গোল্ড কালাৰ আছে, ব্ল্যাক আছে আৰু পার্পল কালার আছে। আৰু প্ৰাইস ষ্টাৰ্ট হ'ব আপোনাৰ 3 পিসে 256GB ভেৰিয়েন্টত আছে, প্ৰাইস আপোনাৰ 67 পৰা 70 ভিতৰত পাই যাব ন, 67 পৰা 70 ভিতৰত। তাৰ পিছত আহি গ'ল আপোনাৰ 15 Pro। 15 Pro ত আপোনাৰ দুই পিস अवेलेबल আছে, আপনার ন্যাচারাল টাইটেনিয়াম আছে আৰু ব্লু টাইটেনিয়াম আছে, দুই পিসে আপনার 256GB ভেরিয়েন্টত আছে, ব্যাটারি হেলথ আছে 88 আৰু 89। আৰু প্ৰাইজও যেহেতু ব্যাটারি হেলথ সেম আছে, প্ৰাইজও ধৰি লওক অলমোস্ট সেমেই পাব, 78 ত পাই যাব 15 Pro 256GB। তাৰ পিছত আহি গ'ল আপোনাৰ 15 Pro Max। যেহেতু সবৰে ষ্টৰেজৰ নিড থাকে, যে ষ্টৰেজ বেছি লাগে, 5G মডেল এটা লাগে, একদম পুৰা ক্লিন কন্ডিশন আছে, এটা সিঙ্গেল ডটো ওলাব নোৱাৰে ফোনটোত, 512GB আছে। 256GB অলরেডি দেখালো বেলেগ মডেলত, এইবাৰ আমি লৈ আহিছো 512GB। তো 512GB 15 Pro Max পাই যাব ব্ল্যাক কালাৰত 94000 ত।
94,000 94,000 এইটো ফোন এতিয়ালৈকে এক বছৰ হোৱা নাই 15 ডেজ 20 ডেজৰ ওয়াৰেন্টি এতিয়াও বাকি আচ্ছা আপোনাৰ তাতো আইফোনৰ ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব ওকে এটো 95 এইটো কিমান টকা দিলে 95,000 টো ধৰক 30-40,000 আপোনাৰ ওলাই যাব এটো কমপ্লিটলি ডিপেন্ড কৰে সিভিল এটা কথা মই ক'বলৈ পাহৰি গৈছো ইয়াত আপোনাকে যিকোনো আইফোন ললে আপোনাৰ ধৰক ৰিফাইনেন্স হৈ যাব আৰু হেতু ধৰক আমাৰ অনলি নগাঁও ডিস্ট্ৰিক্টৰ কাস্টমাৰকে আমি ৰিফাইনেন্স কৰাই দিব পাৰিম আৰু বাকি অল ইন্ডিয়াৰ যিকোনো জায়গাৰ পাইলে আপোনালোকৰ হাতত যদি ক্ৰেডিট কাৰ্ড আছে ক্ৰেডিট কাৰ্ড লৈ আহক এনি মডেল আপোনালোকে ফাইনেন্স কৰি যিকোনো জায়গাৰ পাই লৈ যাব পাৰিব অনলি ক্ৰেডিট কাৰ্ডটো লগত লৈ আহিলেও আৰু আমাৰ স্পেশালি নগাঁও ডিস্ট্ৰিক্টৰ ভিউয়াৰ্স আৰু আমাৰ কাস্টমাৰৰ কাৰণে আমি স্পেশালি বাজাজ ফিনান্সৰ সুবিধা ৰাখিছো আপোনালোকে আধাৰ কাৰ্ড পেন কাৰ্ড লৈ আহক আৰু বেংক ডিটেইলছ লৈ আহক লৈ আহিলে আমি ধুনীয়াকৈ আপোনালোকক ফাইনেন্স কৰাই পেলাই ফোনটো দি দিব তাৰ লগত আছে আৰু এটা 15 Pro Max 256GB অলৰেডি 512GB দেখালো 256GB ব্যাটারি হেলথ আছে আপনার 88 তো আপনি পাই যাব অনলি 83,000 তার পিছত এতিয়া আমি ফাইনালি আহি যাও লেটেস্ট মডেলৰ ফালে 16 Pro দুই পিস আছে আপনার দুইটাই 100 আছে এটাত 11 মাহৰ ওয়ারেন্টি আছে এটাত 8 মাহৰ ওয়ারেন্টি আছে আৰু প্রাইসিং দুইটাই অলমোস্ট উচ্চৰচৰে হ'ব অলপ ডিফারেন্স আছে আপনার যোনটো 1 মান্থৰ পুৰণা হয় 11 মাহৰ ওয়ারেন্টি হইতে আছে এটো পাই যাব আপনার 95,000 আৰু যোনটো আছে আপনার 8 মাহৰ ওয়ারেন্টি আছে তাত 4 মাহ পুৰণা হয় হেতু পাই যাব আপনার 93,000 95 2000 এর ডিফারেন্স হয় আপনার ওয়ারেন্টি আপনার 3 মাহৰ কম বেশি আছে 100% ব্যাটারি হেলথ আছে ইন্ডিয়ান ইউনিট হয় দাদা গ্লোবাল ইউনিট দিয়া নাই যোনটো তা ওয়ারেন্টিৰ কাৰণে একো ঝঞ্ঝট নাই আপনি আৰামত 8 মাহৰ আৰু 11 মাহৰ ওয়ারেন্টি আৰামত ক্লেম কৰিব পাৰিব আৰু ফাইনালি আমি যোনটো আইফোনৰ এতিয়ালৈকে লেটেস্ট মডেল হয় 16 Pro Max হোয়াইট কালারত আগতে আপনার ভিডিওত আমি অলরেডি দেখাইছো গোল্ড কালার কেবাটাও আছিলে এবার আহি গল ফাইনালি হোয়াইট কালার হোয়াইট টাইটেনিয়াম 256GB হয় 100% ব্যাটারি হেলথ আছে 15 ফেব্রুয়ারি 2026 লৈকে ওয়ারেন্টি আছে 15 ফেব্রুয়ারি 2026 লৈকে ওয়ারেন্টি আছে আৰু এটো আপনার আহি যাব প্রাইস 1,12,000 1,12,000 রিফাইন্যান্সের সুবিধা আছে বা ক্রেডিট কার্ড থাকলে ক্রেডিট কার্ড লয়ও ফাইন্যান্স করে লব পাৰিব আৰু আমাৰ ইচ এন্ড এভরি পারচেজৰ লগত ফ্রি গিফট থাকে আপোনালোকে জানে আৰু আমাৰ ইচ এন্ড এভরি পারচেজতে ফোনত লাইফ টাইমৰ কাৰণে টেম্পাৰ গ্লাস ফ্রি পাব এতিয়া আমি বাকি স্টক দেখাব যাও 13 আজি আপোনালোকৰ কাৰণে বাম্পাৰ ভয়ংকৰ স্টক লৈ আহিছে একবাৰ 13 স্টকটো দেখাই দিও আৰু দেখা পাইছে বহুত স্টক আছে এফালে আৰু এতিয়া আমি অলপ 13 ফালে যাও দাদা যেহেতু 13 মার্কেটত ভয়ঙ্কর ডিমান্ড কত 13 নাই তার কারণে কাস্টমারের ডিমান্ড চাই পেলাই আমি 1 2 পিস 5 পিস 10 পিস 15 পিস নয় 28 পিস লইছো আপনাদের কারণে 13 কোয়ান্টিটি চাইলক ইয়াত কমপ্লিটলি ব্ল্যাক কালার স্টক পাবো ব্লু কালার স্টক পাবো রেড কালার পাই যাব হোয়াইট কালার পাই যাব ব্যাটারি হেলথ আপনার 79 পা 100% লেগে আছে আপনার কম প্রাইসত লাগে কম প্রাইসর পাই যাব ভাল কন্ডিশনৰ ফোন লাগে 100% ব্যাটারি হেলথ লাগে 100% ব্যাটারি হেলথৰ হইতে পাই যাব কন্ডিশন আপোনালোকে নিজে চাওক এটা ফোনৰ কন্ডিশন আপোনালোকে নিজে হাতেৰে চাই এক্সপেৰিয়েন্স কৰি পিছত লক চেক কৰি লক এনেকুৱা নহয় যে আহি পেলাই ফোন আহি চালে আমি একো নেদেখালো ডাইৰেক্ট লৈ তেনেকুৱা আপোনালোকে নিজেই চেক কৰক আমাক চেক কৰি দেখাব যেনেকে বিচাৰিব তেনেকে আপোনালোকে চেক কৰি লৈ যাব পাৰিব আৰু আমি সদায় আমাৰ ফোনত 10 ডেজৰ ৰিপ্লেসমেন্ট দিও যদি আমাৰ ফোনটোত কিবা চেঞ্জ থাকে তেতিয়ালে আপোনালোকে ফোনটো ৰিপ্লেস কৰি বেলেগ ফোন লৈ যাব পাৰিব 10 ডেজৰ ৰিপ্লেসমেন্ট পলিসি থাকে ওকে তো ইয়াত আপনার 128GB ভেরিয়েন্ট আর 256GB ভেরিয়েন্ট अवेलेबल পাবো আর স্টার্টিং প্রাইস হবে আপনার 27,000 অপা 27 অনলি 27,000 অপা 13 পাবো 27 বুলি সবাই ভাবে যে বডি সডি কিবা ডেন্ট থাকিব বা কিবা চেঞ্জ থাকিব একো চেঞ্জ না থাকে একো ডেন্ট স্পেস না পায় একদম 100% জেনুইন ক্লিন কন্ডিশন পাবো অনলি 27,000 ত আইফোন 13 পাই যাব তার পিছত আপনার ম্যাক্সিমাম আহিব প্রাইস 37,500 ত 100% ব্যাটারি হেলথৰ হইতে আহিব আৰু বাকি আপোনালোকৰ ফ্ৰন্টতে আছে স্টক হোয়াইট কালার লাগে হোয়াইট কালার 256 লাগে হোয়াইট কালার 256GB পাই যাব 256GB ভেরিয়েন্ট পাই যাব অনলি আপনার 36,000 হোয়াইট কালারত যদি আপনার কাবার রেড কালারত 256 লাগে রেড কালারতো 256GB পাই যাব 36,500 রেড কালার 256GB পাই যাব তার পিছত আপনার ব্যাটারি 85 লাগে 85 পাই যাব কন্ডিশন চাইলক 85 আছে 88 আছে 89 আছে 91 আছে মোটামুটি অলমোস্ট গোটেইখিনি প্ৰডাক্টে আমি 13 ৰ যিমান 128 256 ত ব্যাটারি কম বেছি পৰিমাণৰ পাব মানে আপোনালোকৰ মানে বাজেট হিচাপত আপোনালোকে ইয়াৰ পৰা চুজ কৰি ল'ব পাৰিব মানে কম কোয়ান্টিটি নহয় যাই পেলাই যে চাই পেলাই কেনেকে চুজ কৰাত অসুবিধা নাপায় আপোনাৰ যোনটো পছন্দ হয় সেইটো হিচাপত আপোনালোকে ল'ব পাৰিব যেহেতু আপোনালোকক 13 ৰ স্টক দেখালোৱে বহুতৰ হেৰি থাকে 5G মডেলটা কম প্ৰাইসত লাগে আন্ডাৰ 20,000 ত 5G মডেলো আপোনালোকৰ কাৰণে अवेलेबल কৰিছো 12 মিনি পাই যাব আন্ডাৰ 20,000 ত
19,000 18,000 নয়, অনলি 17,500 12 মিনি 81% বেটারি হেলথৰ সৈতে পাব 5G মডেল। যদি কোনোবাই আন্ডাৰ 20 5G মডেল বিচাৰি আছে তো 12 মিনি ল'ব পাৰে। তাৰ লগতে বহুতৰ 11 সিরিজ বিচাৰে, 11ত আমাৰ 3 ষ্টক আছে, ৰেড আছে, ব্লেক আছে আৰু আপোনাৰ হোৱাইট কালাৰত এভেইলেবল আছে। আপোনাৰ প্ৰাইস হৈ যাব 18 পৰা 20ৰ ভিতৰত আপোনালোকে 12 পাই যাব, সৰি 11 পাই যাব। কালাৰ অপচন আপোনালোকৰ ফ্ৰণ্টতে আছে, হোৱাইট, ব্লেক আৰু ৰেড কালাৰ। তাৰপিছত আপোনাৰ 12 লাগিলে 12ও আমাৰ তাত এভেইলেবল আছে। 12ত বেটাৰি হেল্থ আপুনি 95 পাব, 84 পাব, 82 পাব। 12তো আপোনাৰ কোৱান্টিটি 6-8 পিস আছে। আপোনালোক আহক, আহি পেলাই নিজে চুই মেলি চাই এক্সপিৰিয়েন্স কৰি তাৰপিছত পাৰচেজ কৰক। দেখা পালে আপোনালোকক আইফোনৰ ষ্টক দেখাই দিলো। যদি আপোনালোকে আইফোন কিনিম বুলি ভাবিছে তেন্তে আপোনালোকে মোবাইল হাব নিশ্চয় ভিজিট কৰিব পাৰে। যদি আপোনালোকৰ সকলোৰে আশা যে এটা আইফোন ল'বলৈ পইচা সাঁচি থৈছে, ভাল আইফোন কিনিবলৈ, তেন্তে আপোনালোকে নিশ্চয় আপোনাৰ কাৰণে বেষ্ট অপশ্যন মোবাইল হাব। এবাৰ আহক, যেনেকে ধৰণৰ চিৰিজ লাগে তেনেকে ধৰণৰ পাই যাব। এক্সাৰৰ পৰা আপোনালোকে আপ টু গোটেইখিনি আপোনালোকে 16 Pro Max লৈকে 16 Pro Maxলৈকে আপোনালোকে ইয়াত পাই যাব। তেন্তে আপোনালোকে এবাৰ ভিজিট কৰক মোবাইল হাব নগাঁও, আৰু স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আপোনাক কণ্টেক্ট কৰি ল'ব। কিবা মোবাইল যদি আপোনালোকৰ পচন্দ হয় তেন্তে আপোনালোকে ফোন কৰি ল'ব। এবাৰ আহিব, যদি ওচৰত আছে আহক। ফাইনেন্সৰ সুবিধাও তেওঁলোকে কৰি দিছে। যদি আপোনালোকৰ আমাৰ নগাঁৱৰ বাহিৰত আছে তেন্তে যদি আপোনালোকৰ ক্ৰেডিট কাৰ্ড আছে লৈ আহক, ফাইনেন্স হৈ যাব। তেন্তে আপোনালোকে এবাৰ ভিজিট কৰক মোবাইল হাব নগাঁও। এইখিনিয়ে ক'ব আছিল। আইফোন আপোনাৰ বৰ্তমান অফাৰ এটা চলি আছে, 27,013 পাই যাব। তেন্তে আহক এবাৰ ভিজিট কৰক সোনকালে, নহ'লে এইটো শেষ হৈ যাব। কিন্তু যিহেতু ভিডিঅ' দিয়াৰ পিছত শেষ হৈ যাব বা তাৰ আগতো কোনোবাই লৈ যাব পাৰে। তেন্তে আপোনালোকে আহক আৰু লৈ যাওক। এইখিনিয়ে ক'ব লাগিছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যদি ভিডিঅ'টো ভালে লাইক কৰিবা, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'বা। আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই।